নমস্কাৰ সকলোকে আজি নতুন এটা ভ্লগত সকলোকে আদৰণি জনাইছোঁ এই গৰম পানী ভ্লগছৰ ফালৰ পৰা এতিয়া মই আছোঁ 9 মাইলত আছোঁ 9 মাইলৰ পৰা এতিয়া আমি গণেশ মন্দিৰ গৈ আছোঁ গণেশ মন্দিৰ এবাৰ নমো দিব লাগিব দি কিনে গাড়ীত অলপমান তেল ভৰাব লাগিব ভৰাই উঠি আজি আমি যিটো আমাৰ খানাপাৰাৰ পৰা একেবাৰে জালুকবাৰীলৈকে যিখিনি দলং বনাই আছিলে গোটেই দলঙৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু সেই দলংখিনিত মানে আজি মানে কমপ্লিটলি খানাপাৰা টু জালুকবাৰী মই বাইকখন চলাম আৰু কিমান সময় লাগে মানে সেইটো ৰেকৰ্ড কৰিম আৰু মই মানে এভাৰেজ স্পীডত যাম 80 100 80 আৰু 100ৰ মাজত যাম তাতকৈ বেছি স্পীডত নাযাওঁ আৰু সেই স্পীডত গ'লে মানে খানাপাৰা বা জালুকবাৰী বাইক লৈ কিমান সময় লাগে আজি সেইটো বস্তু আমি কভাৰ কৰিব চেষ্টা কৰিম আৰু বাকী যদি কিবা বেলেগ অলপমান ইউনিক বস্তু থাকে নিশ্চয় ভিডিঅ'ত দেখাব চেষ্টা কৰিম এতিয়া মই অলৰেডি যোৱাকালি এবাৰ বাইকখন চলাইছোঁ ৰাতিৰ সময়ত চলাই কিনে গম পাইছোঁ যে মানুহ মানে পটককৈ ৰাস্তাত আহি যায় ডিভাইডাৰ মানে ছাইডবিলাক বেছি ওখ কৰা নাই চাগে মানুহ পটককৈ ৰাস্তাৰ আগত আহি যায় গতিকে সাৱধানে চলাব লাগিব এতিয়া দিনত বাৰু বঢ়িয়াকৈ দূৰৰ পৰাই দেখা পাম বস্তুখিনি গতিকে টেনশ্যন নাই এতিয়া বলক আমি প্ৰথমতে 9 মাইল গণেশ মন্দিৰলৈকে যাওঁ আজি ছানডেটো অলপ গাড়ী মটৰৰ কোবটো বেছি হ'ব আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি দিওঁ বাছ সুন্দৰ এয়া মোৰ লগত আজি হৰেণ আছে হৰেণ তুমি এটা হাই দি দিয়া হৰেণ এতিয়া হৰেণ তুমি এটা কাম কৰা কাপোৰখন লোৱা গাড়ীখন অলপ মোচা অঁ এতিয়া মই হৰেণক গাড়ী মোচা কামত লগাই দিম এইখন ধুনীয়া কাপোৰ আছে গাড়ী মোচাৰ কাৰণে মই চাকি এশ জ্বলাই আহোঁ গণেশ মন্দিৰত বঢ়িয়া এয়া পুৱাই মই আহি কিনে বঢ়িয়াকৈ পূজা এটা কৰিলোঁ ন চাকি দিলোঁ গণপতি বাপ্পা মৰিয়া এতিয়া আমি তেল ভৰাই কিনে যাম আৰু 800 8.5 লিটাৰ হৈ যাব ঠিক আছে বাৰু এতিয়া আমি লেটছ গ' আৰু আমাৰ এই খানাপাৰা পৰা জালুকবাৰী যিটো সময় লাগে সেইটো আমি অলপ আগত যাই কিনে আৰম্ভ কৰিম এতিয়া আমি এইখিনি নামি যাওঁ কিবাকৈ ডাম্পাৰৰ কাষেদি যাব ভয় লাগে টাৰ্ণিঙত বাগৰি যাব বুলি তো এতিয়া আমি একদম খানাপাৰাৰ ব্ৰিজৰ ওপৰত আছোঁ এইখিনি হৈছে মেইন খানাপাৰা পইণ্ট আৰু সময় হৈছে মোৰ বাইকত 10:26 হৈছে মোৰ বাইকৰ মতে মই হিচাপ কৰিম আৰু ইয়াতে এতিয়া মোৰ কিলোমিটাৰ দেখাই আছে 33 মানে এতিয়া মোৰ 33ৰ পৰা মই কাউণ্ট ষ্টাৰ্ট হৈছে আৰু 10:26ৰ পৰা কাউণ্ট ষ্টাৰ্ট হৈছে কিমান সময় লাগে এতিয়া লেটছ চেক কৰিম এতিয়া আমি আৰু বঢ়িয়াকৈ মই বেছি স্পীডত নাযাওঁ 80 আৰু 100ৰ মাজত গৈ থাকিম লেটছ গ' দেখা যাব আজি আৰু কণ্টিনিউ ভিডিঅ' কৰিম মই আপোনালোক গোটেইখিনি গোটেইখন দলং এখন এনেকৈ ভালকৈ দেখাম আমাৰ এতিয়া ইয়াতে এটা মানে ষ্টপিং পইণ্ট পালোঁ আৰু উপায় নাই এইখিনিতো এটা ষ্টপিং পইণ্ট থাকিব কিন্তু এইটো পইণ্ট পাৰ হোৱাৰ পিছত আৰু আমি ক'তো ৰখিব লগা নহয় গতিকে আমি এইটো বস্তু কাউণ্ট কৰিলে ভুল হ'ব আমি ইয়াৰে পৰা ষ্টাৰ্ট নকৰোঁ যি হ'ল এই ষ্টপিং পইণ্টটো আমি পাৰ হৈ লওঁ ষ্টপিং পইণ্ট মানে আপোনাৰ ট্ৰাফিক পইণ্টটো এই যেতিয়া ষ্টাৰ্ট দিব তাৰে পৰাই মই হিচাপটো কৰিব লাগিব কাৰণ এটা আমাৰ হিচাপটো মিলা নাই চাওকচোন গোটেই ৰাস্তা ব্লক কৰি দিছে ঠিক আছে এতিয়া আমি ষ্টপিং পইণ্টৰ পৰা এৰা দিলে 10:27 হৈছে 10:27ত আমি ইয়াৰ পৰা ওলাইছোঁ আৰু কিলোমিটাৰ হৈছে 34ৰ পৰা ষ্টাৰ্ট হ'ব কাউণ্ট লেটছ গ' টু জালুকবাৰী কিমান সময় লাগে এতিয়া আমি চাব লাগিব জালুকবাৰীলৈকে কিমান সময়ত আমি যাব পাৰোঁ একদম স্পীডত নাযাওঁ 80 100ত যাম আমি বঢ়িয়াকৈ আৰু কণ্টিনিউ ক'তো নৰখা কৰি যাম যিহেতু গতিকে এটা ভাল সময়ত আমি যাই পাব পাৰিম এয়া হৈ গ'ল প্ৰথম আপোনাৰ এইখিনি অলপমান আপোনাৰ ডাবল লেন হৈ আছে এইখিনি কাম চলি আছে এইখিনি অতি শীঘ্ৰে 3 লেন হ'ব এয়া এখন আহি গ'ল আইচক্ৰীমৰ গাড়ী উপায় নাই এনেকুৱা হাজাৰৰ গাড়ী আহি থাকিব মাজে সময়ে আৰু আমি গাড়ী পোৱা চান্স বহুত কম আছে কাৰণ এইখিনি গোটেই 3 লেন ষ্টাৰ্টেড ইয়াৰ পৰা আপোনালোকে চাই লওক 3 লেন আৰম্ভ হৈ গৈছে লখৰা 6 কিলোমিটাৰ জালুকবাৰী 23 কিলোমিটাৰ গতিকে আমি 23 কিলোমিটাৰ যাব লাগিব চাই লওঁ তাৰে মতে আমাৰ মিটাৰত মেটচ কৰে নে নকৰে এতিয়া আমাৰ 35 হৈ আছে কিলোমিটাৰ আমাৰ এতিয়া 3 লেন ষ্টাৰ্টেড লেটছ গ' অ' মাই গড বিশ্বাসে নহয় ৰে মই যে ইয়াতে আছোঁ আপোনাৰ এতিয়া আমি জয়ানগৰত আছোঁ জয়ানগৰ প্ৰথমতে এটা আপ উঠিলোঁ এতিয়া অলপমান দামী আৰু আপ পাম অ' মজা আনবিলিভেবল ইয়াৰ
মাজেৰে যে এনেকৈ এটা মানে 6 লেন হাইৱে মানে বনাই দিলে আৰু ইমান কম সময়ত বিশ্বাস নহয় এইটো কাৰণে আমি কাক থেংক ইউ দিম নাজানো ক'ব লাগিব বিজেপি চৰকাৰে কৰা বুলি যেহেতু বিজেপি চৰকাৰৰ সময়তে হৈছে গতিকে ৰাস্তা কিন্তু বহুত ভয়ানক ৰাস্তা বনাই দিছে আৰু যিখিনি মানুহে মানে এটা মানে ভাল স্পীডত বাইক চলাই মানে গাড়ী চলাই ভাল পায় সিহঁতৰ কাৰণে মানে বহুত এটা মানে ভাল কি ক'ম আৰু মানে ভাল লগা এটা কথা আৰু এতিয়া আমি বঢ়িয়াকৈ যাই থাকিব ভয় লাগে আৰু এইয়া চাই লওক আৰু আমি পটককৈ বশিষ্ঠ চাৰিআলি পাৰ হৈ আহি পাই গ'লোঁ আপোনাৰ অলমষ্ট গেম ভিলেজ পাম এতিয়া আমি এইটো আপোনাৰ দেখিছে 3 লেন ইয়াতে অলপমান গাড়ী ট্ৰাফিক আছে উপায় নাই এইখিনি আপোনাৰ 3 লেনটো আকৌ 2 লেন হৈ গ'ল দলং এখন আছিলে নেৰ' ৰোড আছিলে বাৰু একো নাই আমি আকৌ 3 লেন পাই গৈছোঁ ইয়াতে আৰু গাড়ী অলপমান ষ্টপিং আছে মানে মাজে মাজে গাড়ীবিলাক কিয় এনেকৈ ষ্টপিং থাকে ক'ব নোৱাৰোঁ ডিভাইডাৰৰ কাৰণে হ'ব পাৰে ইয়া ডিভাইডাৰ আছে ইয়াতে একো নাই ডিভাইডাৰ থাকিব আমি কিন্তু ডিভাইডাৰ থাকিলেও আমি ৰখিব নোৱাৰোঁ আমি কণ্টিনিউ যাই থাকিব লাগিব কাৰণ আমাৰ এটা লক্ষ্য আছে যে খানাপাৰাৰ পৰা জালুকবাৰীত কিমান সময় লাগে এতিয়া আমি পাই গ'লোঁ গেম ভিলেজ অতি কম সময়ৰ মূৰতে আমি গেম ভিলেজ পাই গ'লোঁ আগতে হ'লে 10 মিনিট 15 মিনিট ৰখিব লাগিছিলে ট্ৰাফিক জামত এতিয়া চাই লওক আমি গেম ভিলেজ পাইছোঁ আৰু একচুৱেলি গাড়ীবিলাক অভাৰটেকিং লেনত যাব নালাগে অভাৰটেকিং লেনত গ'লে যিখিনি মানুহে অভাৰটেক কৰিব সিহঁতৰ অসুবিধা হয় এতিয়া আমি যিহেতু অভাৰটেক কৰা হৈ গ'ল আমি এতিয়া মিডিল লেনত যাম এইটো লেনত গ'লে ছেফ হয় যদি মই এনেকৈ যাই থাকোঁ হঠাৎ যদি ক'ৰবাৰ গাড়ী আহি যায় আমি দেখা পাম সদায় যেতিয়া আপোনালোকে মেইন স্পীডত যাব মানে 100ত হওক যিমান আপুনি স্পীডত যাব তেতিয়াহ'লে মাজত থাকিব মাজত থাকিলে কি হ'ব আপুনি দেখা পাব হঠাৎ এইফালৰ পৰা গাড়ী আহিলেও দেখা পাব এইফালৰ পৰা আহিলেও দেখা পাব যদি আপুনি ভাবে যে ৰাইট চাইডেদি স্পীডত গৈ থাকিম তেতিয়াহ'লে এইটো ৰিস্কি হয় কাৰণ ৰাইট চাইডৰ পৰা হঠাৎ কিবা ওলাই আহিলে আপুনি দেখা নাপাব আপোনাৰ ভিউ এংগেল নিমিলিব এতিয়া এই ট্ৰাকখন যাই আছে অভাৰটেকিং লেনত উপায় নাই আমি এইফালে যাব লাগিব এতিয়া আমি বঢ়িয়াকৈ চিধা চিধি গৈ থাকিম কাম সম্পূৰ্ণ হোৱাই নাই চলি আছে কিছুমান কাম এতিয়া আমি বঢ়িয়াকৈ আপোনাৰ কি পালোঁ এইখন হৈ গ'ল আপোনাৰ বেহাৰবাৰী দলংখন এই দলংখন এতিয়া আমি পাৰ হ'লে আকৌ ৰখৰা পাম মানে ধাই আৰু মানে ৰখাৰ চিষ্টেম নাই কণ্টিনিউ বেক টু বেক আপোনালোকে যাই থাকক 3 লেনৰ কনচেপ্টটো ভালকৈ ইউজ কৰিব সদায় নহ'লে 3 লেনৰ গাড়ী চলাটো ইমান ছেফ নহয় কাৰণ সকলো গাড়ী হাই স্পীডত থাকে এইফালে এখন হিমালয়ন গৈছে আমাক ক্ৰছ কৰি কিনে কিন্তু আমি বেছি স্পীডত নাযাওঁ কাৰণ আমাৰ এটা লক্ষ্য আছে কিন্তু মোৰ কেতিয়াবা খং উঠি যায় খং উঠিলে মোৰ আৰু স্পীড বাঢ়ি যায় এইটো বেলেগ কথা আৰু স্পীডটো বাঢ়িলে আৰু কেতিয়াবা 120 উঠি যাব পাৰে সেইটো বেলেগ কথা কিন্তু উঠি গ'ল উপায় নাই এইটো উপায় নাই 100 যাই আছোঁ এতিয়া মই এয়া চাওক টেম্পোখন কেনেকৈ মাজত লৈ আহিছে উপায় নাই হৈ থাকিব এইবিলাক বস্তু আপোনালোকে ফ'কাছটো ৰাস্তাত সদায় ৰাখিব ভালকৈ 3 লেন গাড়ীত চলালে এয়া চোৱা 3 লেনত আমি গাড়ী চলাই আছোঁ ৰাইজসকল এতিয়া আমি অভাৰটেক কৰিম আকৌ মাজত যাম অভাৰটেক কৰিম আকৌ মাজত যাম এনেকৈ আমি বস্তুটো বেক টু বেক কণ্টিনিউ কৰি থাকিব লাগিব এয়া চাই লওক আমি এতিয়া আহি পাই গ'লোঁ লখৰা এয়া হৈ গ'ল লখৰা ব্ৰিজ মানে আমি 6 কিলোমিটাৰ যাত্ৰা আমাৰ সম্পূৰ্ণ কৰিলোঁ আৰু মই যদি বাইকৰ মিটাৰত চাওঁ বাইকৰ মিটাৰ মতে এতিয়া হৈছে 5 কিলোমিটাৰ মানে অলমষ্ট 6 কিলোমিটাৰে মানে আমি কভাৰ কৰিলোঁ আৰু 5 মিনিট আমাৰ গ'ল অলৰেডি 5 মিনিটত আমি 5 কিলোমিটাৰ আহিছোঁ কাৰণ আমি বেছি স্পীডত যোৱা নাই গতিকে আমি এতিয়া আমাৰ স্পীডটো অলপমান মেইনটেইন কৰি চলিব লাগিব 100ত যাব লাগিব তাতকৈ বেছি নহয় এয়া চাই লওক আমি গৈ আছোঁ ধুনীয়াকৈ এইবিলাক দলঙত কাম চলি আছে অলপ অলপকৈ গতিকে সাৱধান হৈ যাব আৰু অনলি 3 লেন খোলা দিয়া নাই ভালকৈ এতিয়ালৈকে এয়া আমি অভাৰটেক কৰিম বঢ়িয়া আমি এতিয়া 90 স্পীডত গৈ আছোঁ 90 আৰু মোৰ বাইকত মাইলেজ দেখাই আছে অলমষ্ট 33 দেখাই আছে আমি এতিয়া টাউনত নামি আছোঁ যিহেতু অলপমান মাইলেজ বেছিকৈ দিছে এতিয়া আমি 100ত আছোঁ 100ত গৈ আছোঁ 30 মাইলেজ পাইছোঁ আমি বাইকত বহুত সুন্দৰ প্ৰদক্ষণ ইমান উইণ্ডব্লাষ্ট মাৰিছে নহয় বাইকখনত ইয়াতে অলপমান আপোনাৰ কনজেশ্যন আছে ট্ৰাফিক কনজেশ্যন অলপ পাইছোঁ আমি কিন্তু আমি আমাৰ গতি আমি ৰখাব নোৱাৰোঁ আমি আমাৰ গতিত আমি গৈ থাকিব লাগিব এইবিলাক ৰাস্তাত যদি আপুনি ভাবে যে কমপ্লিট ৰুল ফ'ল' কৰি চলিম আপুনি যাব নোৱাৰিব কাৰণ এইবিলাক ৰাস্তাত অভাৰটেকিং লেনত গাড়ী গৈ থাকে মাজৰ লেনত গাড়ী লাহে লাহে গৈ থাকে একদম লেফ্ট ছাইডৰ লেনটো খালী থাকে উপায় নাই আপোনালোকে বস্তুবিলাক এডজাষ্ট কৰি যাব লাগিব এতিয়া আমি লখৰা পাৰ হৈ গ'লোঁ আৰু অলপ পিছতে আমি পাই যাম গড়চুক ইমান জল্দি পালোঁ মোৰ বিশ্বাসে নহয় চাই লওক মানুহ এনেকৈ পটককৈ পাৰ হৈ যায় গতিকে আপোনাৰ সাৱধান থাকিব মানুহ চানুহ আহি থাকিব ৰাস্তাৰ মাজত
আমি অভাৰটেকিং লেন ল'ব লাগিব, যিটো আমি অভাৰটেক কৰিম। এয়া অভাৰটেক কৰিলোঁ, আকৌ এটা অভাৰটেক কৰিম আমি আগত গৈ কিনে। এয়া আমি অভাৰটেক কৰিলোঁ, এতিয়া আকৌ মাজত আহি গ'লোঁ। এই লাইনটো হৈছে আপোনাৰ ক্ৰুজিং লাইন, এইটো ক্ৰুজিং লাইন হয়। ৰাইট চাইডতো অভাৰটেকিং লাইন হয়, আৰু লেফ্ট চাইডতো হৈছে আপোনাৰ শ্ল' গয়িং বাহনৰ কাৰণে লেন। যদি ভাবে আপুনি যে মোৰ দুনিয়াৰ লগত কোনো লেনা দেনা নাই, মই লাহে লাহে যাই থাকিম, তেতিয়াহ'লে আপুনি লেফ্ট চাইডৰ লেনটোৰে আৰামছে মিহিমিহিকৈ গৈ থাকিব। এইয়া এতিয়া আমি পাই গ'লোঁ ISBT। এতিয়া আমি লখৰাতে আছোঁ অলৰেডি। আমি অলৰেডি 7 মিনিট আমি যাত্ৰা কৰিলোঁ, 7 মিনিট আৰু 9 কিলোমিটাৰ আহিলোঁ। 7 মিনিটত আমি 9 কিলোমিটাৰ আমি বাট অতিক্ৰম কৰিছোঁ ইতিমধ্যে। এতিয়া এইখিনি অলপমান আকৌ লেনটো সৰু হৈ গ'ল, কাৰণ ইয়াতে দলং আছে, নেহৰু ৰোড। এয়া চাই লওক, হঠাৎ গাড়ী কাটি দিছে, কিন্তু উপায় নাই, আমিও কাটি দিব লাগিব। এয়া এখন গাড়ী যাই আছে বেয়াকৈ, গাড়ীবিলাক বেয়াকৈ গ'লে আমিও বেয়াকৈ যাব লাগিব মিলাই কিনে। ইয়াতে চাই লওক, গাড়ী ৰাস্তাৰ মাজত ৰখাই দিছে, উপায় নাই, হৈ থাকে এইবিলাক বস্তু। এয়া চাই লওক, অভাৰটেকিং লাইনত গাড়ী আছে, গতিকে আমি গেপ ল'ব লাগিব। এতিয়া আমি আছোঁ গড়চুকৰ ব্ৰিজৰ ওপৰত, আৰু গড়চুকৰ পৰা দেখাই পাই বৰাগাঁও দলংখন অলপমান জেগা, আৰু বৰাগাঁও পাৰ হ'লে আমি জালুকবাৰী পায়ে যাম। গতিকে লেটছ গো। বেছি বঢ়িয়া। এয়া চাই লওক, কি ধুনীয়া লাগিছে গাড়ী চলাই, মানে কি ক'ম আৰু। অকল বাইক বুলি নহয়, চাৰিচকীয়া লৈ আহিলেও আপুনি আৰামছে এটা স্পীডত গৈ থাকিব পাৰিব। এয়া চাই লওক, এতিয়া আমি গড়চুক পাৰ হ'লোঁ, আৰু আমাৰ সময় হৈ গ'ল 10 মিনিট। আমি অলৰেডি 10 মিনিট বাইক চলালোঁ, গমেই নাপালোঁ কেতিয়া 10 মিনিট মই বাইক চলালোঁ। আৰু 10 মিনিটত মই 11 কিলোমিটাৰ ৰোড অতিক্ৰম কৰিছোঁ। এয়া চাই লওক, গাড়ীবিলাক পটককৈ ৰখি যায়, যিহেতু অভাৰটেকিং লেন হয়। অভাৰটেকিং লেনত গাড়ীবিলাক গ'লে উপায় নাই, আমি মেনেজ কৰিব লাগিব, আমি গেপ দিব লাগিব। এয়া আমি আকৌ কণ্টিনিউ কৰিছোঁ আমাৰ ক্ৰুজিং স্পীডত এই মাজৰ লেনত। অ'কে, এই আমি বৰাগাঁও ব্ৰিজৰ পৰা উঠিছোঁ এতিয়া। বৰাগাঁও কেতিয়া আমি বৰাগাঁও আহি পালোঁ গমেই নাপাওঁ, পটককৈ বৰাগাঁও আহি আমি পাই গ'লোঁ। এতিয়া আমাৰ অভাৰটেকিং ৰাস্তা নাই, আমি গেপ ল'বই লাগিব, উপায় নাই। আমি আমাৰ যাত্ৰা আমি কণ্টিনিউ কৰি থাকিব লাগিব, যিহেতু আমাৰ চেলেঞ্জ আছে। আমি কিমান সময়ত যাই পাওঁ, আমি এটা যিটো আমি ভিডিঅ' বনাই আছোঁ তাৰ ওপৰত। এতিয়া আমাৰ অলমষ্ট 11 মিনিট আমি বাইক চলালোঁ, আৰু 11 মিনিটত আমি 13 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিছোঁ। এতিয়া আৰু দলং নাই, এতিয়া 3 লেন ৰোড কমপ্লিটলি জালুকবাৰীলৈকে আমি এনেকৈ যাই থাকিম, আৰু জালুকবাৰীত গৈ কিনে আমাৰ মেইন যিটো মিছনটো আমি শেষ কৰিম। তাতে কিমান হৈছে আমি ছাকচেছফুল হৈছে তাতে চাব লাগিব, কিমান সময়ত আমি গৈ পাওঁ। বেলেগ স্পীডত গৈছে, মই নিজে 100ত গৈ আছোঁ। ছুইফ্টখন নাই বোলো 120-30ত গৈছে। অলপমান ছুইফ্টখনৰ লগত আমি অলপমান চাই লওঁ, ছুইফ্টৰ স্পীড অলপ মাৰোঁতে নাই জমিনাৰে। স্পীড বঢ়াইছোঁ আমি।
নোৱাৰে কাৰণ এইবিলাক ৰাস্তাত ট্ৰাফিক জাম থাকিবই সেইটো বেলেগ কথা ডিজায়াৰৰ ইমান এনেও টপ স্পীড নাই যে ডমিনাৰ লগত সেই ৰেচ লাগিব কিন্তু কথাটো কৈছোঁ মই যদি একদম মানে অডিঅ' আহে BMW আহে এইবিলাক ৰাস্তাত ৰেচ লাগিব পটককৈ নোৱাৰে কাৰণ গাড়ী মটৰ আহিয়ে থাকে এক্সপ্ৰেছ হাইৱে হ'লে বেলেগ কথা কাৰণ মই নিজে এক্সপ্ৰেছ হাইৱেত যেতিয়া গাড়ী চলাইছিলোঁ বাপৰে বাপ কি স্পীডত যায় গাড়ীবিলাক 150-200 স্পীডত যাই থাকে চাৰিচকীয়াবিলাক আৰু মানে সিহঁতে গমেই নাপায় আৰু বাইকবিলাক আপোনালোকে টপ স্পীড দিলেও মানে চাৰিচকীয়াবিলাক বিন্দাছ গুচি যায় কিন্তু চাৰিচকীয়াখনৰ মানে আপোনাৰ ৰিস্কটো বেছি হয় বেছি স্পীডত গ'লে কাৰণ বাইকত গ'লে আপোনাৰ ব্ৰেকিং চেকিং হওক বা গেপ লৈ ল'ব পটককৈ বাচিব পাৰি কিন্তু চাৰিচকীয়াত হঠাৎ ব্ৰেক মাৰিব লাগিলে মানে এটা আৰু ডাঙৰ ঘটনা আৰু হ'লেও আমি জালুকবাৰী মোটামুটি পাই গ'লোঁ এতিয়া হৈ গ'ল 10:40 মানে আমি 24 মিনিট বাইক চলালোঁ 24 মিনিট আমি বাইক চলাই কিনে আমি কিমান আহিলোঁ 35 কিলোমিটাৰ আছিলে 52 হৈছে এতিয়া 17 কিলোমিটাৰ আমি আহিলোঁ 17 কিলোমিটাৰ আহিলোঁ আমি 14 কিলোমিটাৰ মানে বাইক চলাইছোঁ 14 কিলোমিটাৰত আমি 17 কিলোমিটাৰ আমি 14 মিনিটত আমি 17 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিলোঁ আৰু আমি জালুকবাৰী পাই গ'লোঁ কিন্তু তাতে যিটো বেনাৰ আছিলে বেনাৰত লিখা আছিলে কিমান আপোনাৰ 23 কিন্তু সেইটোতো ভুল হৈ গ'ল আমাৰতো আমিতো 17 কিলোমিটাৰতে আমি আহি পাই গ'লোঁ গতিকে বেনাৰখন ভুল আছে কেনেকৈ ভুল আছে নাজানো কিন্তু বেনাৰখন ভুল আছে কাৰণ চাওক এতিয়া আমি জালুকবাৰীতে আছোঁ এয়া হৈ গ'ল জালুকবাৰীৰ মেইন ৰোড এইখিনি আৰু এইখিনি অলমষ্ট আপোনাৰ 18 কিলোমিটাৰ টোটেল আৰু গতিকে আমি জালুকবাৰী যিটো আমাৰ মিছন আছিলে আমি ছাকচেছফুল কৰি দিলোঁ আৰু আমি 15 মিনিট লাগিছে 15 মিনিটত আমি আহিছোঁ জালুকবাৰীলৈকে 18 কিলোমিটাৰ ৰোড আমি অতিক্ৰম কৰিছোঁ 5 কিলোমিটাৰ বেছিকৈ আছে তাতে বেনাৰত এইখিনি জেগাত ট্ৰাফিক জাম পাই গ'লোঁ উপায় নাই এতিয়া আমাৰ বৰ্তমান এই যিটো আমাৰ মেইন ভিডিঅ' আছিলে ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা নতুন বস্তু গম পালে যে দলংকেইখন কেনেকুৱা হৈছে দেখা পাইছে ভালকৈ আৰু ময়ো এটা নতুন জেগাতে কিবা আপোনালোক দেখাব পাৰিলোঁ চাগে বৰ্তমান এই ভিডিঅ'টো যিটো আপোনাৰ খানাপাৰা জালুকবাৰীলৈকে যাত্ৰা আছিলে ইয়াতে শেষ কৰি দিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পোৱা আশা ৰাখি আপোনালোকক ইয়াতে বিদায় মাগিছোঁ ধন্যবাদ টাটা এণ্ড বাই বাই